এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে মুকলি কৰা হ'ল সূৰ্য ঘৰ আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপুনি যদি বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব বিচাৰিছে তেন্তে শীঘ্ৰে আপুনি আবেদন কৰিব লাগিব যিহেতু প্ৰথমে যিসকল লোকে আবেদন কৰে প্ৰথমে আবেদন কৰা লোকসকলে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব আৰু ইতিমধ্যে হাজাৰ হাজাৰ লোকে আবেদন কৰিছে সূৰ্য ঘৰ আঁচনিৰ বাবে ইতিমধ্যে হাজাৰ হাজাৰ লোকে আবেদন কৰিছে আৰু আপুনিও শীঘ্ৰে আবেদন কৰক কিন্তু আপুনি কেনেদৰে ক'ত আবেদন কৰিব লাগিব সবিশেষ আপোনাৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ভাল খবৰ লৈছো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে পিএম সূৰ্য ঘৰৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আৰু এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব এই সুবিধা বিদ্যুতৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰিব প্ৰত্যেকজন ব্যক্তিয়ে ৰাজ্যৰ প্ৰত্যেকজন ব্যক্তিয়ে লাভ কৰিব এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব জনতাক সাহায্য দিব দৰিদ্ৰসকলৰ বাবে বিশেষকৈ ভাল খবৰ 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা দিব এই মুহূৰ্তত জনাইছো মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাট সোলাৰ পেনেল মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব আৰু 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা দিব 2 কিলোৱাটৰ বাবে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ যে অসম চৰকাৰে দিব 30,000 টকা অসম চৰকাৰে প্ৰত্যেকজনকে দিব 30,000 টকা আপুনিও শীঘ্ৰে আবেদন কৰক 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা 3 কিলোৱাটত 78,000 টকা আপুনি লাভ কৰিব আৰু অসম চৰকাৰে দিব 45,000 টকা 45,000 টকা অসম চৰকাৰে জনতাক দিব আৰু বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীৰে লব পাৰিব ঋণ বাকি যি টকা থাকিব সেই টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ঋণ লব পাৰিব কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব এই ঋণ আপুনি কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ এই ঋণ লাভ কৰিব আৰু এই ঋণৰ 1% সুদ চৰকাৰে দিব যি ঋণ লব আপুনি সেই ঋণৰ 1% আপোনাক চৰকাৰে দিব আৰু ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে আপুনি শীঘ্ৰে আবেদন কৰক যেটো হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে গতিকে আপুনি আবেদন কৰক pmsuryaghar.gov.in পৰ্টেলত গৈ আপুনি আবেদন কৰিব পাৰিব আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব বিজুলী আপুনি বিনামূলীয়াকৈ বিজুলী লাভ কৰিব কোনো দালালৰ সহায় নোহোৱাকৈ আপুনি বিনামূলীয়াকৈ লাভ কৰিব বিজুলী আৰু এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে কোনো দালালৰ সহায় নোহোৱাকৈ আপুনি অনলাইনৰ মাধ্যমেৰে লাভ কৰিব সূৰ্য ঘৰৰ বিনামূলীয়া আঁচনি মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো বৃহৎ মন্তব্য কৰিছে কোনো দালাল ৰাজ নাথাকিব এটো সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়া অনলাইনত আপুনি আবেদন কৰক আৰু অনলাইনত আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব বিনামূলীয়া বিজুলী সুবিধা লাভ কৰিব গতিকে আপুনি শীঘ্ৰে আবেদন কৰক যেটো হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে আপুনিও বিনামূলীয়াকৈ যদি ঘৰ লাভ কৰিব বিচাৰিছে বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব বিচাৰিছে তেন্তে আপুনি সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে শীঘ্ৰে আবেদন কৰক হাজাৰ হাজাৰ লোকে যেটো আবেদন কৰিছে আৰু যিসকলে প্ৰথম পৰ্যায়ত আবেদন কৰে এই সকল লোকেহে লাভ কৰিব এই সুবিধা এই আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক যদি আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰিছে বা বিনামূলীয়াকৈ আপুনি বিদ্যুৎ লাভ কৰিব বিচাৰিছে তেন্তে আপুনি শীঘ্ৰে আবেদন কৰক যেটো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে পিএম সূৰ্য ঘৰৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা 1 কিলোৱাটৰ বাবে 30,000 টকা দিব আৰু অসম চৰকাৰে দিব 15,000 টকা যদি আপুনি 1 কিলোৱাট ল'ব বিচাৰিছে 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে আপোনাক 30,000 টকা দিব আৰু অসম চৰকাৰে দিব 15,000 টকা দিব ভাল সুবিধাৰে বিনামূলীয়াকৈ আপুনি লাভ কৰিব বিজুলী লাভ কৰিব বিনামূলীয়াকৈ শীঘ্ৰে আপুনি আবেদন কৰক যেটো হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ আপুনি লাভ কৰিব পাৰিব এই সুবিধা লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা দিব আৰু অসম চৰকাৰে দিব 15,000 টকা দিব আৰু মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাট সোলাৰ পেনেল আপুনি লাভ কৰিব মাত্ৰ 5,000 টকাতে 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা আৰু অসম চৰকাৰে দিব
30,000 টকা দিব আৰু 3 কিলোৱাটত মোদী চৰকাৰে দিব 78,000 টকা আৰু অসম চৰকাৰে দিব 45,000 টকা দিব আৰু বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণও ল'ব পাৰিব আৰু এই ঋণ কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব পাৰিব এই ঋণ আৰু এই ঋণৰ 1% সুদ চৰকাৰে আপোনাক দিব গতিকে ডাকঘৰলৈ গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব আৰু আপুনি পৰ্টেলত যাব পৰ্টেলত গৈও আপুনি আবেদন কৰিব পাৰিব pmsuryaghar.gov.in ত গৈ আপুনি আবেদন কৰক আৰু কোনো দালালৰ সহায় নোহোৱাকৈ আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিজুলী যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে আৰু আপুনিও শীঘ্ৰে আজি আপুনি আবেদন কৰক এই আঁচনিৰ সুবিধা ল'বৰ বাবে বিনামূলীয়াকৈ যদি আপুনি বিজুলী লাভ কৰিব বিচাৰিছে তেন্তে আপুনি আজি আবেদন কৰক কিয়নো হাজাৰ হাজাৰ লোকে ইতিমধ্যে আবেদন কৰিছে এই আঁচনিৰ সুবিধাৰ বাবে হাজাৰ হাজাৰ লোকে আবেদন কৰিছে গতিকে আপোনাকো যদি বিনামূলীয়াকৈ আপুনিও বিজুলী লাভ কৰিব বিচাৰিছে তেন্তে আপুনি আজি আবেদন কৰক আৰু আপুনিও লাভ কৰক বিনামূলীয়াকৈ বিজুলী যেহেতু প্ৰথম পৰ্যায়ত যিসকলে আবেদন কৰে সেইসকল ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়াকৈ বিজুলী গতিকে আপুনিও শীঘ্ৰেই আবেদন কৰক বিনামূলীয়াকৈ বিজুলী লাভ কৰিব যদি আপুনি বিচাৰিছে যেহেতু অসম চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে বিনামূলীয়া বিজুলীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে গতিকে আপুনিও শীঘ্ৰে আবেদন কৰক এই আঁচনিৰ সুবিধা ল'বৰ বাবে PM সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব সকলো ব্যক্তিয়ে বিদ্যুৎ লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে বিদ্যুতৰ বাবে জৰুৰী আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীলৈ যেতিয়া আহিছিলে তেখেতে এটা ডাঙৰ কথা কৈছিলে যে আমি যদি প্ৰত্যেকে ঘৰত 3 কিলোৱাটৰ এটা সোলাৰ পেনেল লগাই লওঁ তেতিয়ালে দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহে ম্যাক্সিমাম 2 কিলোৱাট ইলেক্ট্ৰিচিটি ইউজ কৰে 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব আৰু কাক বিক্ৰী কৰিব পাৰিব চৰকাৰক বিক্ৰী কৰিব পাৰিব কিন্তু সোলাৰ পেনেলৰ দাম ইমানেই বেছি যে সাধাৰণ মানুহে এটো ব্যৱহাৰ কৰিব নোৱাৰে আৰু বৰ্তমান অসমত আমি দেখা পাইছো যে 3000 লোকৰ ঘৰতহে সোলাৰ পেনেল আছে আৰু সেই 3000 যাৰ ঘৰত সোলাৰ পেনেল আছে তেওঁলোকৰ লগত আমি কথা বতৰা পাতি দেখিছো যে তেওঁলোক খুবেই হ্যাপি কাৰণ তেওঁলোকৰ ঘৰত কোনো ইলেক্ট্ৰিচিটি বিল নাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৬,000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল 50,000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা প্ৰজেক্ট কষ্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000
ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে এপিডিসিএল এইজিসিএল আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লক মৰ্টগেজ দিব নালাগে উইদাউট মৰ্টগেজ দৰমাহাৰ একাউণ্টৰ পৰা টকাটো গৈ থাকিব তাতো আমি 1% ইন্টাৰেষ্ট সাবভেনশন দি দিম আপোন ঘৰৰ দৰে সাংবাদিকসকলকো আমি এটো সুবিধা দিম আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে তেলে এই 5,000 টকাটো আপোনালোকে দিব নালাগে ডিআইপিআৰ ডিপাৰ্টমেন্টে দি দিব আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছো যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব তো এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে যে পোষ্ট অফিচত গৈ আবেদন কৰিব পাৰে নহলে এটা পোৰ্টেল আছে https:/pmsuryaghar.gov.in অহাকালি ৰাতিপুৱা আমি টেলিভিছনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ তাতে ডিটেইলছ পাই যাব আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে
https:/pmsuryaghar.gov.in এই আঁচনিটো লৈ কেইটামান দিন আগতে মই কমপ্লেইন পাইছিলোঁ শোণিতপুৰ জিলাত কিছুমান দালাল মানুহে ইয়াত সোমাইছে গতিকে মই ৰাইজক আহ্বান জনাম কোনো মাজৰ মানুহৰ সহায় নলব ঘৰত যাব পোৰ্টেলত ঘৰৰ পৰাই আবেদন কৰিব কাৰণ ইয়াত দালালৰ কোনো স্থান নাই সিলেকশন ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছ কাৰণ টোটেলটো ৭৫,০০০ কোটি টকা গোটেই ভাৰতৰ পৰা এপ্লাই কৰিব গতিকে গোটেই 100 কোটি ভাৰতীয় আবেদন কৰিলেতো নহব 5 কোটি মানে পাব কিমান ৰাকেশ টাৰ্গেট ৰখা हुआ है तो 1 करोड़ रखा हुआ है 1 करोड़ যদি অসমত আমি পাম 5 লাখ পাম গতিকে ফাৰ্স্ট কাম ফাৰ্স্ট বেচিছত হলে ভাল কিন্তু এই আঁচনিটো ইমান ভাল যে এই বছৰে বছৰে এক্সটেনশন হৈ গৈ থাকিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মনত ইচ্ছা যে ইন দিস ডিকেডস আমি সোলাৰলৈকে গুচি আহিব লাগে যাতে আমি তাৰ ওপৰত ডিপেন্ডেন্ট নহওঁ